জুবিন গাৰ্গ আৰু গৰিমা গাৰ্গক মিলোৱাৰ মাজত আৰহাত আছিল। কোনে গৰিমা গাৰ্গক জুবিন গাৰ্গৰ ৰুমত ভাত বনাবলৈ মাতি আনিছিল? এই সময়ত তেখেতলোকৰ মাজত আছিল এজন বিশিষ্ট ব্যক্তি। কোন তেখেত আপোনালোকৰ নিশ্চয় জানিবৰ মন গৈছে। বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আপোনালোকলৈ মই গৰিমা গাৰ্গ আৰু সেই ব্যক্তিজনৰ কথোপকথনৰ এই ভিডিঅ'টো আগবঢ়াই দিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব আৰু এটা কমেণ্ট কৰিব আৰু ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰি দিব। বন্ধু বান্ধৱীসকল, এতিয়া বলক গৰিমা গাৰ্গ আৰু সেই বিশিষ্ট ব্যক্তিজনৰ কথোপকথনৰ ভিডিঅ'টো চাই লওঁ। তেতিয়া সেই জুবিন থাকে এটা ফ্লেটত, এইফালে আৰু গৰিমা থাকে এইফালে ভায়েকৰ লগত, ভূপেশৰ লগত। সি লাইন মাৰি থাকে। এদিন মই তাইক ধৰি লৈ আহিলোঁ, ব'ল জুবিনৰ ৰুমলৈ বুলি, আনি ভাত বনা বোলো। ভাত চাত বনালে, তাৰপৰা যা আজি পৰা তোক বোৱাৰী বুলি ক'লোঁ, যা তই বিয়া হৈ ল'বি ইয়াৰ লগত বুলি ক'লোঁ। আৰু তাৰপাছতে লাহেকৈ সঁচাকৈ সিহঁতৰ আৰু ইয়াত বিয়াখন হ'ল আৰু। গতিকে মই বিয়া পাতিছোঁ, মূল মানুহ আমাৰ জীৱনৰ বিয়া পাতিছে মই মেইন মানুহ। সেয়া আকৌ মোক লগ পাইছে বহুত বছৰ পিছত দেই, জুবিনক লগ পোৱা হ'লেও আৰু দিয়ক আপোনাৰ জহতে আমাৰ বিয়াখন হ'লগৈ যেনে তেনে ক'বই লাগিব। অঁ সেয়া আজি একদম